তোর প্রভাতী ঘুরে কব তোমাকে মোৰ কথা। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰণৱজীৰ পৰা ব্লগ। আৰু বিশেষ দিনটোত আজি বিশেষ স্থানলৈ আমি গৈ আছোঁ। কোন স্থানলৈ যাম দেখুৱাম। আচলতে এজন দিবগীয়া যুৱকজনে তেওঁ চকুৰে নেদেখে। দীৰ্ঘদিনৰ পৰা তেওঁ যথেষ্ট বিপদত আছে আৰু বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ মোৰ বন্ধু ধ্ৰুৱজ্যোতি গগৈ ওলাইছে। কি ক'বা এই মুহূৰ্তত? সঁচা কথা ক'বলৈ গ'লে মানে মনটো ভালো লাগিছে আৰু খুব দুখো লাগিছে। দুখ সেইটো কাৰণে লাগিছে যে মানে ল'ৰাটোৱে এটা মানে দুৰ্বিষহ জীৱন যাপন কৰি আছে, আৰু ভাল এইটো কাৰণে লাগিছে যে ল'ৰাটোক আমি সকলোৱে মিলি কিঞ্চিত মাত্ৰ সহায় কৰিবলৈ যে গৈ আছোঁ সেইকাৰণে ভাল লাগিছে। আৰু সেইদিনাখন অকস্মাত এটা ফোন আহে, আৰু ফোনটোত আহে আৰু তেখেতে কয় যে মোৰ নামটো দীপাংকৰ শইকীয়া, আপোনাৰ নামটো ধ্ৰুৱজ্যোতি গগৈ নহয় জানো? যে দাদা আপোনালৈ ফোন এটা কৰিলোঁ বিশেষ এটা কাৰণত। মোৰ মা দেউতা নাই আৰু মই বিশেষভাৱে সক্ষমো নহয়, মই অন্ধ, ভালকৈ নেদেখোঁ। মোৰ জীৱন যাপন কৰিবলৈ বৰ অসুবিধা হৈছে দাদা। মোৰ বাথৰুম এটা, মোৰ লেট্ৰিন এটাও নাই, মোৰ খোৱা পানীৰো অভাৱ, আৰু মোৰ ৰন্ধা বঢ়াৰ কাৰণে মোৰ যাৱতীয় যিখিনি বস্তু লাগে সেইখিনিও নাই। মই তেতিয়া সুধিলোঁ যে মানে তুমি মই কি কৰি দিলে ভাল পাবা, কি কৰি দিলে সুখী হ'বা? যিহেতু নেকি তাৰ দেউতাক মাকো নাই, তাৰ চকুযোৰো নাই, সেইকাৰণে মই ভাবিলোঁ আৰু ক'লোঁ যে ঠিক আছে, অহা দেওবাৰে তোমাৰ যিখিনি যাৱতীয় কৰি দিব লাগে মই সকলোখিনি গৈ কৰি দিম, আৰু তুমি কি কি কৰি দিলে মই সুখী হ'বা তুমি মোক কোৱা। তো সেই বুলি সোধাৰ কাৰণে সি মোক ক'লে যে ধ্ৰুৱদা, মোক এটা তুমি গেছৰ ব্যৱস্থা কৰি দিয়া আৰু খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া, কিয়নো মই খোৱা পানী বৰষুণৰ টিঙৰ পৰা পৰা পানীয়ে খাওঁ, আৰু মানে মোৰ বৰ অসুবিধা হৈছে, আৰু পাৰিলে তুমি মোক এটা লেট্ৰিন বনাই দিয়াৰ ব্যৱস্থা কৰা। শুনি খুব দুখ লাগিলে, আৰু সেইকাৰণে মই বন্ধু কেইজনমানৰ লগত আলোচনা কৰিলোঁ, আৰু বিশেষভাৱে প্ৰণৱজী বৰাইও খুব সহায় কৰিছে। সেইকাৰণে তালৈ ওলাইছোঁ, আৰু তাত যিখিনি কৰিব লাগে গোটেইখিনি কৰি ঘূৰিম। আৰু বন্ধুৱে লগত ওলোৱাৰ বাবে বন্ধুকো ধন্যবাদ জনাইছোঁ। তেখেতৰো ভৱিষ্যত ভাল হওক বুলি ভগৱানক প্ৰাৰ্থনা কৰোঁ। জ্ঞাপন কৰিছোঁ। শৈলেন আছে আমাৰ লগত, আৰু এইফালে প্ৰশান্ত দা আছে। আৰু আচলতে মানৱতা কেতিয়াও হেৰাই যোৱা নাই। এই মুহূৰ্তত ক'ব পৰা নাই কেনে পৰিৱেশ আছে, তালৈ গৈ পৰিৱেশটো দেখুৱাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব। এগৰাকী যুৱকৰ কৰুণ কাহিনী। 6 বছৰ পূৰ্বে এক পথ দুৰ্ঘটনা দৃষ্টিয়ে হেৰুৱাইছিল যুৱকজনে, আৰু সৰুতেই পিতৃ মাতৃ হেৰুওৱা যুৱকজনে এক অকলশৰীয়া জীৱন যাপন কৰিছিল। আৰু অৱশেষত দুলীয়াজানৰ ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত এটা দল দীপাংকৰ শইকীয়া নামৰ যুৱকজনৰ কাষত উপস্থিত হয়, আৰু সহায়ৰ বাবে আগবাঢ়ি আহিছে সকলো। আৰু সকলোৱে যুৱকজনক কিদৰে উদ্ধাৰ কৰিব পাৰে আৰু কিদৰে সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰি দিছে। আৰু এই সামগ্ৰীসমূহ চাই আপোনালোকে চাওক কিদৰে আত্মহাৰা হৈছে আনন্দত এই দীপাংকৰ শইকীয়া। এই মালটো লগাব লাগিব গেছৰ খবৰ দাঙি তলতে না টেবুলত থৈ দিম কটাইখন পৰিলে। ভাল লাগিছে নে মনটো? মনটো ভাল লাগিছে? এতিয়া তই এতিয়া টাপটো চুইছা? এতিয়া আন্দাজত কেনেকে বন্ধ কৰিবি তই? এতিয়া এইখন হৈ গ'ল ৰঙা টাইপ, দেখিছ? আৰু এই দেখি নাপাওঁ, তই কৈ দিছোঁ মানে ৰংটো। এইখন ৰঙা আৰু এইখন হালধীয়া আৰু কফি কালাৰ, বিৰাট ধুনীয়া লাগিছে। এখন ছোৱালী নহয়, এখন আলহী আহিলে ভাল লাগিব। এখন আলহী আহিলে পাৰিবি? ঠিক আছে, ঠিক আছে। আৰু এইখন ৰঙা আৰু নীলা, এতিয়া ধুনীয়াকৈ তোক একদম চব পাৰি দিম। এখন ভাল পাব ডাঙৰ মানুহ এখন লাইট কৰিব। কি কৰ ভাত হ'ল নাই কেনেকৈ চাওঁ যে? এতিয়া আজিৰ পৰা তই হুইচেলটো মাৰিলে মানে তই এতিয়া গম পাবি। এবাৰ মাৰিব, এবাৰ মাৰো, দুবাৰ মাৰো। এতিয়া
এবাৰ মাৰিলে ভাতত এবাৰ মাৰিলে হ'ব দাইলত দুবাৰ তিনিবাৰ লাগে দাইলত দুবাৰ ভাজিটো আৰু ইয়াত নবনাই দাইলত বোলে দাইলকেইটা দি তই এতিয়া এবাৰ যে কেৰাহী আছে ঠিক আছে তই এতিয়া এবাৰ গেছটো এবাৰ কেনেকৈ খোলে জ্বলাই এবাৰ অকলে নিজে জ্বলাই চাচোন এবাৰ জ্বলাই হুইচেল মাৰিছে অঁ আৰু অফ কৰিব লাগিব নহয় তলত এটা আছে চুইচ অঁ আৰু যুৱকজনক যিমান পাৰে সিমান সহায় কৰিবলৈ আহিছে ভিতৰলৈ যোৱা চেষ্টা চলাম গাঁওবাসী ইয়ালৈ আহিছে সকলো ইয়ালৈ আহিছে আৰু তেওঁ যিমান পাৰে সহায়ৰ চেষ্টা চলাইছে যদি সম্ভৱ হয় মই কিছু দেখুওৱা চেষ্টা চলাম যিহেতু লেট্ৰিন বাথৰুম বনাই থকা হৈছে তাৰ সমান্তৰালভাৱে গেছ দিয়া হৈছে ইয়াত যিহেতু চকুৰে যিহেতু নেদেখে আৰু দীৰ্ঘদিনৰ পৰা খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈ আছিলে আৰু তেওঁ আজি ধ্ৰুৱজ্যোতি গগৈ নেতৃত্বত এইদৰে ইয়াত গেছ ইয়াত দিয়া হৈছে আৰু সম্ভৱ হ'লে কিছু আগুৱাই যাবলৈ অনুৰোধ জনাম ঘৰটো পিছ অংশফালে আমি আহিছোঁ আৰু ইতিমধ্যে গাঁৱৰ যিসকল ৰাইজ আছে বা যিসকল হতাশয় ব্যক্তি আছে সকলো ইয়ালৈ আহিছে আৰু এই দুৰ্ভগীয়া যুৱকজনক সহায়ৰ বাবে সকলো আগবাঢ়ি আহিছে আৰু টিউবৱেল ইয়াত পুতি থকা হৈছে সকলো ওলাই আহিছে আৰু যিজন দুৰ্ভগীয়া যুৱকজনৰ ঘৰত কোনোৱে নাই বুলি আমাক জানিব দিছে দুলীয়াজনৰ ধ্ৰুৱজ্যোতি গগৈ পদক্ষেপক সকলোৱে শলাগ লৈছে আৰু আপোনালোকেও টেঙাখাটৰ হাবিচুক অঞ্চলৰ এই দীপাংকৰ শইকীয়া বাসগৃহলৈ যাব পাৰে আৰু তেখেতক সহায়ৰ হাত আগবঢ়াব পাৰে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম মানে দুখ লাগে মোক যেতিয়া নেকি এইডোখৰ গাই দিয়ে যে ধুমুখত সতে মোৰ বুলি কৈ দিয়ে যে এন্ধাৰৰ সতে মোৰ বহুত দিননে আপোন বুলি কৈ দিয়া নাই সেইডোখৰত বুকুত ধৰে ন সেইকাৰণে মই গানটো নিজৰ বুলি বাছি ল'লোঁ ধুমুখত সতে মোৰ বহু যুগতে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু